নমস্কাৰ ভাই বন্ধুসকল, কালি গৈছিলোঁ গুৱাহাটীত ধৰ্ণা দিবলৈ, কিন্তু দুখৰ বিষয় যে আমি ধৰ্ণাস্থলীত গৈ নাপালোঁ। আমাক বাটতে আগভেটি ধৰি আমাক গ্ৰেপ্তাৰ কৰি 10 APBNলৈ লৈ গ'ল আৰু তাতে দিনৰ দিনটো লঘোণে থাকি একো খোৱাৰ ব্যৱস্থা নকৰিলে। আমাৰ কাৰণে কেৱল এটা কল আৰু এখন ব্ৰেডেৰে দিনটো কটাবলগীয়া হ'ল। আৰু সেই যিখিনি আমাৰ কল আৰু ব্ৰেড দিছে সেইটো আমি নিজা পইচা তুলি দিছিলোঁ, আৰু তেতিয়া আমাক সেইখিনি লৈ আনি দিছে। তো মনটো বহুত বেয়া লাগিছিল। আৰু আমাক শেষত ৰাতি 7:30 মানতহে মুকলি কৰি দিছে। আৰু সেইকাৰণে বেছি ভিডিঅ' বনাব নোৱাৰিলোঁ। তাতে খুব ধৰাধৰি কৰি আছিল। আৰু আমাৰ কিছুমান ভাই বন্ধুৱে কিছুমান মোক ভিডিঅ' পঠাই দিছিল, আৰু সেই ভিডিঅ'কেইটা আপোনালোকৰ মাজলৈ এতিয়া শ্বেয়াৰ কৰিলোঁ। আমি ৰাষ্ট্ৰীয় পোচাক পৰিধান কৰি একোখনকৈ থানা একেটাকৈ এজেঞ্চি আমি ডিউটি কৰি আছোঁ। তাৰ কাৰণে প্ৰশাসনৰ সহায় হৈছে, যাৰ লগত আমি একেলগে ডিউটি কৰোঁ। আৰু তেখেতে যে আমাক মাৰিব, মাৰাৰ কাৰণে ভয় নকৰোঁ। জিন্দা জিন্দা ভাতকৈ মৃত্যুবৰণ কৰে, দংগ হৈ জীয়াই থকাতকৈ জিন্দা জিন্দাই মৃত্যুবৰণ কৰে। আমি মৰিবৰ কাৰণে ভয় নকৰোঁ। আমাক যদি অসমৰ যিকোনো ধুমুহাত যদি গৃহৰক্ষীসকলক নিয়োগৰ ব্যৱস্থা কৰে, ব্যৱহাৰ কৰে, কিন্তু কিয় তেওঁলোকে কিয় পেট ভাতৰ সমস্যাক লৈ ইয়াত উপস্থিত হৈছে? তেওঁলোকৰ কাৰণে কি অসম চৰকাৰৰ কোনো ভাল হোৱা নাই? গৃহ বিভাগ, ইয়াৰ পৰা মই আপোনালোকক জনাইছোঁ, আপোনালোকে অসমৰ গৃহৰক্ষীসকলৰ যি জ্বলন্ত সমস্যা, আপোনালোকে জানো গোটাই সমস্যা সমাধান কৰিব নোৱাৰে। আমিও জানো আপোনালোকৰ দৰে আমাৰো অলপ হ'লেও জ্ঞান আছে। যদি আপোনালোকতকৈ বেছি জ্ঞান নাই, কিছু সংখ্যক জ্ঞান আমাৰো আছে, আৰু এই জ্ঞান থকাৰ কাৰণে আজি সংবাদৰ কাম কৰি আছোঁ। আমি জনাইছোঁ 1948 চনৰ গৃহৰক্ষী আইনখন গোটেই সংশোধন কৰিব নোৱাৰে, কিন্তু তাত কিছুমান দফা আছে, দফাবিলাক মডিফাই কৰিব। যিটোৰ কাৰণে আপোনালোকে আজি আহক, আমাৰ লগত আলোচনাত বহক, কোনটো কোনটো দফা মডিফাই কৰিব লাগে, আমি সেইবিলাক আপোনালোকক স্পষ্ট কৰি দিম। সেইকাৰণে ছাৰ, আপুনি আমাক যি কৰে কৰিব পাৰিব, আমি আপুনি মাৰে গুলিয়াই যি কৰে কৰিব পাৰোঁ, কিন্তু শুনক, আমাৰ এটা ব্যৱস্থা আছে কি, আমি আজি 4 দিন আপোনালোকে ধৰক ইয়াত ৰক্ষা হৈ আছে, 4 দিনে আপোনালোকে জনা নাই নেকি যে গৃহৰক্ষীসকলৰ কোনো এজন বিষয়ে অহা নাই, কোনো এজন মেজিষ্ট্ৰেট অহা নাই যে তেওঁলোকৰ কি হৈছে, কি হোৱা নাই, তেওঁলোকৰ কি দুখৰ বিষয়, এই বিষয়বিলাকৰ কোনো আওকাণ লোৱা নাই। আপোনালোক যেনেকৈ মাৰিছে ডিউটি, আমিও মাৰিছোঁ, হয় নে নহয়? 3টা শিফ্টত মাৰিছোঁ। আপোনালোকৰ যোনটো মেইন বস্তুখিনি মেমৰেণ্ডামটো দিব, সেইটো মই আপোনালোক চিয়ৰিটি দিব পাৰোঁ। সেই মেমৰেণ্ডামটো মই উপযুক্ত জেগাত মই প্ৰেৰণ কৰিব পাৰিম, সেইটো মই কৰিব পাৰিম, সেইটো মোৰ ফালে নাই। সেইটো 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 নাই নাই, সেইটো ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে, ঠিক আছে। মই আমাৰ OC দিছপুৰ আৰু মৃণাল ডেকা ছাৰ DCP স্তৰত মই কথা পাতিম, হ'ব? মই কথা পাতিব দিওঁ। আমাৰ ছাৰে যিখিনি কথা ক'লে আমি বুজিছোঁ। কৈছে প্ৰথমতে এটা লাইনত কথা কৈছে, আমি ডিউটি কৰোঁ, কিন্তু আপোনাৰ পাৱাৰ আছে, আমাৰ পাৱাৰ নাই। নাই নাই ছাৰ, কথা আছে, আপোনাৰ পাৱাৰ আছে। আপোনাক পাৱাৰ থকাৰ কাৰণে এই গেটৰ ইনচাৰ্জ বনাইছে আপুনি। আমি যেতিয়া কৈছোঁ আপুনি যদি আজি 4 দিনৰ ভিতৰত যদি আমাৰ মেমৰেণ্ডাম কোনোবাই গ্ৰহণ কৰিলেহেঁতেন, আজি আমি এনেকৈ ভিক্ষাৰীৰ দৰে বহি থাকিব নালাগিলেহেঁতেন। মই Day 1 প্ৰথম দিনাৰ পৰা মই ইকৰামক কৈছিলোঁ, তোমালোকৰ যদি মেমৰেণ্ডাম আছে মোক দিয়া। মইতো মানা কৰা নাছিলোঁ কি মই মেমৰেণ্ডাম নলওঁ। মই 3 টাইমে আহোঁ ইয়াতে, হয় না নহয়? আপোনালোকৰ পানী আছে নে নাই, GMC পঠালে নে নাই, বাথৰুম চাফা হৈছে নে নাই, সেইটো কিহৰ কাৰণে? আপোনালোক এটা এক্সিলাৰী ফ'ৰ্চ হয়। হোমগাৰ্ড নাভাবিব নিজকে, এটা এক্সিলাৰী ফ'ৰ্চ হয়। আপোনালোক আমাৰ 2টা হাত, 2টা ভৰি, 2টা কাণ হয়। কেতিয়াবা আমি ভাবিছোঁ নেকি হোমগাৰ্ড কনষ্টেবল কেতিয়াবা ডিছক্ৰিমিনেশ্যন কৰিছোঁ নেকি? কেতিয়াবা কৰিছোঁ নেকি? তেনেহ'লে আপোনালোক খাকি পিন্ধিছোঁ, মই খাকি পিন্ধিছোঁ, তেনেহ'লে কওক আপোনাৰ মনৰ বেদনা মই বুজি পাইছোঁ, পাইছোঁ নে নাই কওক? মই কিমানবাৰ ইয়াতে ভিজিট কৰিছোঁ কওক? সদায় আহি কেনে কি কৈছোঁ, কিবা অভিযোগ আছে, কিবা লাগিব, পানী চানী আছে নে নাই, লেট্ৰিন চাফা আছে নে নাই, বাথৰুম চাফা আছে নে নাই, ইলেক্ট্ৰিচিটি ঠিক আছে নে নাই, ফেন আছে নে নাই, কাৰ কাৰণে সুধিছোঁ মই? পোচাকটো কি কালাৰটো খাকি হয় নে নহয়? মোৰটো কি হয়?
তেনেহ'লে আপোনাৰ কাৰণে চিন্তা নকৰোঁ নেকি? সন্মানীয় আমাৰ সদস্যখিনি 5 মিনিটৰ কাৰণে আপোনালোক ৰেষ্ট ল'ব দিছোঁ। থাকক, যিহেতুকে ছাৰে আমাক 5-10 মিনিটৰ ভিতৰত ল'ৰাখিনি ওলাই দিয়াৰ ব্যৱস্থা কৰি দিয়ক। তেতিয়াহ'লে আমি নিজৰ আসনত বহি আমি আমি কিছু সময় আগতে আমি ইয়াৰ পৰা এইখন মঞ্চৰ পৰা আমি ওলাই গৈছিলোঁ। ওলাই গৈ ভাবিছিলোঁ যে আমি এই বেৰিকট ভাঙি আমি দিছপুৰলৈ গুচি যাম। কিয় আমাৰ ভাই বন্ধুসকলক এৰেষ্ট কৰিছে? তেওঁলোক আহিছিল অসমৰ বিভিন্ন জিলাৰ পৰা। এই বিভিন্ন জিলাৰ পৰা আহোঁতে তেওঁলোকে হয়তো তাত কিবা কিবি কৰিব পাৰে, কৰি আহোঁতে আহিছিল লক্ষ্য তেওঁলোকৰ ইয়াত, কিন্তু ইয়াত আহিব নিদিলে, তাৰ পৰা তেওঁলোকে এৰেষ্ট কৰি লৈ গ'লে। সেইকাৰণে এই চচলত যিজন ইনচাৰ্জ ছাৰ আছে তেখেতক আমি কৈছোঁ যে আপুনি যিহেতুকে এই বেৰিকেডটোৰ আপুনি এজন ইনচাৰ্জ, আপুনি এজন প্ৰশাসন যন্ত্ৰৰ এজন APS মানুহ, যে আপুনি আপোনাৰ ওপৰ যন্ত্ৰৰ লগত আলোচনা কৰক যে আমাৰ যিসকল ভাই বন্ধুক এৰেষ্ট কৰিছে তেওঁলোকক আনি দিয়াৰ ব্যৱস্থা কৰক, আৰু যদি আনি দিয়াৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি এই বেৰিকেড ভাঙি গোটেইবিলাক ওলাই যাবলৈ আমি বাধ্য হ'ম। ভয় কৰিছে বুলি ভাবি মানে মই ভাবোঁ যে ভয়ে কৰিছে, যে হোমগাৰ্ডখিনিক ভয় কৰিছে, আৰু ভয় কৰিছে যদিও তেওঁলোকে মানে অলপ লাজো কৰে, কিবাও কৰে, কাৰণ কি জানে তেওঁলোকৰ লগতে আমি ডিউটি কৰোঁ। যে কথা যি তেওঁলোকে আমাক লাঠিচাৰ্জ কৰা মানে তেওঁলোকে নিজকে লাঠিচাৰ্জ কৰিছে, নিজৰ ওপৰত লাঠিচাৰ্জ কৰিছে। আৰু যিসকল মানে বিষয়া বা তেওঁলোকৰ বুজা সংখ্যক মানুহ নাথাকে প্ৰশাসন যন্ত্ৰৰ ইউনিফৰ্মত, তেওঁলোকেহে কিন্তু লাঠিচাৰ্জ কৰিব। আমাৰ অসমীয়া হিন্দু এইবিলাকৰ সম্প্ৰদায়ৰ মানুহে কি কৰা নাই, আমাৰ ওপৰত লাঠিচাৰ্জ নকৰে। এই বৈৰাগী বাহিৰৰ মানুহে আমাক লাঠিচাৰ্জ কৰাৰ ব্যৱস্থা কৰে। সেইকাৰণে আমি কৈছোঁ যে অসমত চাওক ইমান গৃহৰক্ষী আছে, কি তেওঁলোক শিক্ষিত জোৱান নহয় নেকি? যে তেওঁলোকে কি চাকৰি কৰাৰ কাৰণে যোগ্য নহয় নেকি? যে তেওঁলোক যদি চাকৰি কৰাৰ কাৰণে যোগ্য নহয় তেওঁলোকে কিয় চাকৰি নাপায়? আমি আজি শুনক, আজি আমি 25 বছৰত চাকৰি কৰিলোঁ। 25 বছৰ চাকৰি কৰাৰ পিছত আমাৰ বয়স পাৰ হৈ যাব। এতিয়া পাৰ হৈ যোৱাৰ পিছত আমাৰ পৰিয়ালে খাব কি? মোক কালি ওলাই দিব, ওলাই দিয়াৰ পিছত কি কৰিব লাগিব? যে আমি ৰিক্সা ঠেলা চলাব লাগিব, নহ'লে গাড়ী লৈ বহি যাব লাগিব। যে কথা হৈছে কোনে আমাক কাম কৰিবৰ কাৰণে মাতিব? নহয় জানো? যে আমাক কাম কৰিবৰ কাৰণে মাতিব কোনে? সেইকাৰণে কৈছোঁ যে 55 বছৰটো আমাৰ 60 আছিল 2015 চনলৈকে। 2015 চনত আইনখন এমেণ্ডমেণ্ট কৰি পেলাই তেওঁলোকে 55 বছৰ কৰিলে। যে সেইটো আমি মানি ল'বলৈ বাধ্য হোৱা নাই, আৰু সেইকাৰণে আমাৰ আন্দোলন তীব্ৰতৰে হৈ আছে যে আমি 55 বছৰৰ সলনি 60 বছৰ হ'বই লাগিব, আৰু যেতিয়ালৈকে 60 বছৰ নহয় তেতিয়ালৈকে আমি এইটো এৰি দিয়া নহ'ব। আৰু এটাই কথা কি যে আমাৰ যিসকল ভাই বন্ধুৱে 60 বছৰ পাৰ হৈ তেওঁলোকে নিজৰ ঘৰলৈ যাব, তেওঁলোক যোৱাৰ পিছত অসম চৰকাৰে তেওঁলোকক এককালীন এটা সাহায্য দিয়াৰ ব্যৱস্থা কৰক। কাৰণ তেওঁলোকে গৈ খাব কি? যে অসমক যদি অসম চৰকাৰখনক যদি ইমান সেৱা কৰাৰ পিছত তেওঁলোকে যদি এইবিলাক একোৱেই চিন্তা নকৰে, তেতিয়াহ'লে অসমৰ গৃহৰক্ষীখিনি কি কৰিব কি নকৰিব, এনেকুৱা সমস্যা হৈছে। যে আমাৰ যেতিয়া এতিয়া দেহাত তেজ আছে, এতিয়াই যদি তেওঁলোকে আমাক উলিয়াই দিয়ে তেতিয়াহ'লে আমাৰ ক'ব লগা নাই, কিন্তু আমি আজিৰ পৰা 60 বছৰ পিছত আমাক উলিয়াই দিলে আমি কৰিম কি? সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আজি আৰু আপোনালোকক আধা ঘণ্টা সময় দিছোঁ। এই আধা ঘণ্টাৰ ভিতৰত যদি আমাৰ গৃহৰক্ষীসকলক এৰি নিদিয়ে, আমাৰ মেমৰিন্দান গ্ৰহণ নকৰে, তেতিয়াহ'লে আমি জংগী আন্দোলনে আমি মৰিবৰ কাৰণে ভয় নকৰোঁ, আমি ৰাজপথ ওলাই যাবলৈ বাধ্য হ'ম। যিহেতু আপোনালোক এগৰাকী গৃহ বিভাগৰ ব্যক্তি, গৃহ বিভাগৰ ব্যক্তি হৈ আপোনালোকে গৃহ বিভাগৰ বিৰুদ্ধে আজি 4 দিন ধৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে, কিন্তু গৃহ বিভাগৰ কোনো ব্যক্তি আপোনালোকৰ খবৰ লোৱা নেকি? এতিয়া কথা হৈছে কি, আমি যদিও গৃহ বিভাগৰ মানুহ, আমি নামতহে তেওঁলোকৰ মতে গৃহ বিভাগৰ মানুহ, যে আমাক তেওঁলোকে ভলেণ্টিয়াৰী হিচাপে ভাবে যে কাম কৰিছোঁ, তেওঁলোকে চাকৰি কৰিব, 6 মাহ পিছত তেওঁলোকে গুচি যাব। গুচি যোৱাৰ পিছত সেইকাৰণে আমি তেওঁলোকক ধিক্কাৰ দিছোঁ যে গৃহ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী মহোদয়, আপোনাৰ ঘৰতো হোমগাৰ্ড থাকে। এই হোমগাৰ্ড কেইজন আপোনালোকে পোহনীয়া কুকুৰ এটাক মাহত ডেইলিক আপোনালোকে 10,000 12,000 টকা খাদ্য খুৱায় পোহনীয়া কুকুৰটোক, কিন্তু গৃহৰক্ষী এজনে 1 মাহ ডিউটি কৰি তেওঁলোকে পায় কি 23,010 টকা। যে তেওঁলোকক গৃহৰক্ষী এজনৰ কথা চিন্তা কৰক, আৰু এজন পোহনীয়া কুকুৰৰ কথা, যে পোহনীয়া কুকুৰটোৱে আপোনাক কিছু টকাৰ পৰাহে ৰক্ষা কৰিব, আমি কৰা নাই নেকি? সেইকাৰণে আমি অনুৰোধ কৰিছোঁ তেওঁলোকক যে অসমৰ গৃহৰক্ষীসকলক এককালীন তেওঁলোকক সাহায্য দিয়াৰ ব্যৱস্থা কৰক, আৰু তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰাৰ ব্যৱস্থা কৰক।